নমস্কাৰ দুটা প্ৰিপজিশন আজি কৈ যাবলৈ আহিলো সেই প্ৰিপজিশন দুটা হৈছে কম্পেয়াৰ উইথ এণ্ড কম্পেয়াৰ টু খুব খেলিমেলি লাগে কম্পেয়াৰৰ পিছত উইথ বহিব নে টু বহিব দুইটা বহে কিন্তু কেতিয়া বহে সেই বিষয়ে মই ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰিবলৈ বিচাৰিছো আমি সকলোৱে জানো যে কম্পেয়াৰ মানে হৈছে তুলনা কৰা এটা কম্পেয়াৰ উইথ কেতিয়া তুলনা কৰিলে বহিব আৰু কম্পেয়াৰ টু কেতিয়া তুলনা কৰিলে বহিব চাওক যদি দুটা একে বস্তু হয় মানে সিমিলাৰ থিং যদি হয় তেতিয়া হলে তাত কি হ'ব কম্পেয়াৰ উইথ হ'ব যেনে ৰাম ইজ কম্পেয়াৰ্ড উইথ ৰহিম আকৌ কৈ দিছো ৰাম ইজ কম্পেয়াৰ্ড উইথ ৰহিম ৰামক ৰহিমৰ লগত তুলনা কৰা হয় ৰামো এটা ল'ৰা ৰহিমো এটা ল'ৰা দুইটা একে বিষয়বস্তু গতিকে ৰাম আৰু ৰহিম আমি তাত কি কৰিম কম্পেয়াৰ উইথ কৰিম কিন্তু আমি যদি কওঁ যে এংগাৰ ইজ কম্পেয়াৰ্ড টু ফায়াৰ অৰ্থাৎ খঙক জুইৰ লগত তুলনা কৰা হয় এংগাৰটো এটা পৃথক বস্তু আৰু ফায়াৰটো এটা পৃথক বস্তু গতিকে দুটা পৃথক বস্তুৰ লগত যদি আমি এটা আনটোৰ লগত তুলনা কৰো তেতিয়া হলে তাত হ'ব কম্পেয়াৰ টু গতিকে মই বাক্য দুটা আকৌ কৈ দিছো ৰাম ইজ কম্পেয়াৰ্ড উইথ ৰহিম আৰু আনটো কলো এংগাৰ ইজ কম্পেয়াৰ্ড টু ফায়াৰ থ্যাংক ইউ আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ